আচ্ছা খোদ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি গোটেই জিলাত অসমৰ প্ৰতিখন জিলা ছাত্ৰ সন্থাই অসমৰ এগৰাকী অপদাৰ্থ অসমৰ এগৰাকী পুতুলা যিগৰাকী শিক্ষামন্ত্ৰীয়ে অকল মাত্ৰ ভাষণৰ বাহিৰে একো নাজানে তেওঁ সেইগৰাকীৰ প্ৰতিমূৰ্তি আমি দাহ কৰিছোঁ আৰু নলবাৰী জিলা ছাত্ৰ সন্থাই আজি আমি ইয়াত তেখেতৰ প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। পুনৰবাৰ এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম চৰকাৰে যি সিদ্ধান্ত যে কেবিনেটৰ যি সিদ্ধান্ত গ্ৰহণ কৰিছিল মাধ্যম বিষয়ক ষষ্ঠ শ্ৰেণীৰ পৰা গণিত আৰু বিজ্ঞানত ইংৰাজী শিকোৱাৰ যি সিদ্ধান্ত সেই সিদ্ধান্ত আমি তীব্ৰভাৱে বিৰোধিতা কৰিছোঁ। ইতিমধ্যে সদৌ অসম ছাত্ৰ সন্থা নিখিল বড়ো ছাত্ৰ সন্থা অসম সাহিত্য সভা বড়ো সাহিত্য সভা একেলগে আমি এক প্ৰতিবাদ কৰিছোঁ আৰু একেলগে আমি সংগ্ৰামখন কৰিছোঁ। পুনৰবাৰ আজি এই কথাটো দোহৰিছোঁ যে অসমৰ শিক্ষামন্ত্ৰীগৰাকীয়ে অসমৰ মুখ্যমন্ত্ৰীয়ে অসমৰ ইতিহাস জনা দৰকাৰ। হয় অসমত ভাষা আন্দোলন হৈছিল মাধ্যম আন্দোলন হৈছিল আমি আজি অসমীয়াত যিবোৰ আমাৰ গ্ৰেজুৱেট ছাত্ৰ ছাত্ৰীসকল আছে স্নাতক ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকে সেই মাধ্যম আন্দোলনৰ ফলত তেওঁলোকে অসমীয়াত আমি লিখিব পাৰিছোঁ। আমি কেতিয়াও ভাষাৰ বিৰোধী নহয় আমি ইংৰাজী কেতিয়াও বিৰোধী নহয়। অসমৰ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক ভালকৈ ইংৰাজী শিকিব লাগে ভালকৈ পঢ়ুৱাৰ ব্যৱস্থা কৰিব লাগে কিন্তু মাধ্যমত হাত দিব এই কথা আমি সহ্য কেতিয়াও নকৰোঁ। আৰু আজি আমি প্ৰতিবাদ কৰিছোঁ আৰু প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ আৰু অনাগত দিনত ইয়াতকৈ আমি অধিক গণতান্ত্ৰিক আন্দোলন কৰি বাধ্য হ'ম। পুনৰবাৰ অসম চৰকাৰক আমি ক'ব বিচাৰিছোঁ যে মাধ্যমত হাত নিদিব কেতিয়াও এই সিদ্ধান্ত মানি লোৱা নাছিলোঁ আৰু মানি কেতিয়াও নলওঁ। যেতিয়ালৈকে বাতিল নকৰে অসম চৰকাৰে তেতিয়ালৈকে আমাৰ প্ৰতিবাদ অব্যাহত থাকিব এইটো কথা স্পষ্ট। আৰু প্ৰশাসনে যিমানেই বাধা নিদিয়ক কিয় প্ৰশাসনে আজি বাধা দিব পাৰে কিন্তু বাধা উফৰি যাব আৰু ৰাইজৰ লগত অভিভাৱকত্বত সদৌ অসম ছাত্ৰ সন্থাই সদায় সংগ্ৰাম কৰি আছে যুক্তিবাদীৰে প্ৰতিবাদ কৰি আছোঁ। আৰু যদি সাহস আছে যদি ইমান জ্ঞানী অসমৰ শিক্ষামন্ত্ৰীগৰাকীক ৰাজহুৱাকৈ আমি তেখেতক আমি প্ৰত্যাহ্বান জনাইছোঁ আপুনি মুকলি আমাৰ লগত তৰ্কত আহক মুকলি যুক্তিত আহক তেখেতক আমি ৰাজহুৱা প্ৰত্যাহ্বান জনাইছোঁ। আজি এটা মূৰ্তি জ্বলিছে অনাগত সময়ত ইয়াতকৈ হাজাৰ হাজাৰ লাখ লাখ মূৰ্তি জ্বলিব সাজু হৈ থাকক। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত আজি আমি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই অসমৰ শিক্ষামন্ত্ৰীৰ প্ৰতিমূৰ্তি দাহ কৰিলোঁ। আমাৰ কথা এটাই আমাক প্ৰশাসনে যথেষ্টখিনি বাধা দিছিল যদিও তাৰ মাজতে আমি আজি এই প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীটো সফলভাৱে ৰূপায়ণ কৰিলোঁ। আমাৰ কথা এটাই অসমত 1960 চনত ভাষা আন্দোলন হৈছিল 72ত মাধ্যম আন্দোলন হৈছিল আৰু সেই আন্দোলনত মাধ্যম আন্দোলনৰ বাবে কেইবাজনো শ্বহীদ হৈছিল। তাৰ পৰৱৰ্তী সময়ত গাঁৱে ভূঞে ডিগ্ৰীধাৰীৰ সংখ্যা বাঢ়িছিল। অসমত মাধ্যমক লৈ হেতালি খেলা আমি সদৌ অসম ছাত্ৰ সন্থাই কোনো কাৰণতে সহ্য নকৰোঁ। এই মানে যি কেবিনেট সিদ্ধান্ত এই কেবিনেট সিদ্ধান্ত অতি শীঘ্ৰে যদি প্ৰত্যাহাৰ নকৰে আমি সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত প্ৰবল গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ বাধ্য হ'ম। তেখেতসকলৰ কেন্দ্ৰীয় মন্ত্ৰী অমিত শ্বাহে অসমত আহি কৈ গৈছিল যে মাতৃভাষাত ডক্টৰ আৰু ইঞ্জিনিয়াৰিঙৰ পাঠ্যক্ৰম মানে পঢ়াব লাগে। ইয়াৰ লগে লগে আমি আজি এই প্ৰতিবাদস্থলীৰ পৰা দাবী জনাব বিচাৰিছোঁ যে এই কেবিনেটৰ যি সিদ্ধান্ত এই সিদ্ধান্ত অতি শীঘ্ৰে বাতিল কৰক। পানী